এতিয়া অদিতি আৰু মোৰ সম্পৰ্কক লৈ দাদাৰ কি প্ৰব্লেম আছে সেয়া কেৱল দাদাই জানে আৰু ভগৱানে জানে ৰাজ তুমি ভিতৰলৈ যোৱা কিয় তই এতিয়া সকলোৰে আগত উত্তৰ দে মই অদিতিৰ লগত সুখী হৈ থকাত তোৰ আপত্তি ক'ত চুপ মনে মনে থাক নাথাকো এতিয়া তই নীৰৱৰ লগত তৰ্ক কৰা বাদ দে তাৰ ওচৰত সৰু হ নহ'লে ডাঙৰ বিপদ হ'ব মই কৈ থলো মই নীৰৱৰ আগত আৰু তাৰ ঘৈণীৰ আগত কেতিয়াও সৰু হ'ব নোৱাৰো আপোনাৰ পূজনীয় দাদাই 15 বছৰ আগতে মোক দৰ্শন কৰিছিল অদিতিৰ লগত তোমাৰ সমস্যাটো কি তাইক তুমি সহজভাৱে কিয় ল'ব নোৱাৰা কৃপালৰ লগত তুমি ফোনত অদিতিৰ বিষয়ে কি কথা পাতি আছা ৰাজ ময়ূৰী ৰবা নাকান্দিব তোৰ মানে তোমাক ধৰ্ষণ কৰা ব্যক্তিজন মোৰ দাদা আছিল তুমি এইবোৰ কথা মোক কোৱা নাছিলা কিয় কাৰণ মোৰ এই ঘটনাটোৰ লগত বহুতৰ জীৱন জড়িত হৈ আছে আপোনাৰ ময়ূৰীবোৰ জীউৰ মোৰ দৰে আপোনালোকৰো জীৱনটো ধ্বংস হৈ যায় বুলিয়ে ইমান দিনেই মই দুখৰ উপৰিও দুখ পাই মনে মনেই থাকিলোঁ মানুহ প্ৰয়োজনতকৈ ভাল হোৱাটো ভাল কথা নহয় অদিতি জানো কিন্তু মই কি কৰিম সকলোৱে মোক মুখখন বন্ধ ৰাখিবলৈ বাধ্য কৰিলে মোৰ মা দেউতা আপোনাৰ মা দেউতাই সকলোৱে এইবোৰ কথা জানে কি মা দেউতাই সকলো কথা জানে কিন্তু আপোনাক সহজ সৰল পাই আপোনাক আঙুলিৰ মূৰত নচুৱাই আছে মানুহ চিনিবলৈ শিকক দাদাই তোমাৰ লগত কৰা এই অন্যায়ৰ পৰিণাম ভুগিবই লাগিব চাওক মোৰ লগত যি হ'ব লগা আছিল হৈ গ'ল এতিয়া অধৈৰ্য হৈ লাভ নাই আপুনি যদি মোক সঁচাকৈয়ে ভাল পায় তেনেহ'লে মই যি কৰিব বিচাৰিছোঁ তাত সহযোগ কৰক এতিয়া আপুনি এইবোৰ কথা জানিও নজনাৰ ভাও ধৰিব লাগিব তেতিয়াহে মই ন্যায় পাম এনেকৈ আৰু নহ'ব সোনকালে কিবা এটা কৰা নীৰৱৰ কথাৰ সুৰ সলনি হৈ আহিছে কেনেবাকৈ যদি অদিতিয়ে কথাবিলাক কৈ দিয়ে তেনেহ'লে ডাঙৰ ঘটনা ঘটিব মই সকলোৰে মুখ বন্ধ কৰি আছো মই এটা কথা ভাবিছোঁ কি কথা আমি এপাক মাজনী ঘৰৰ পৰা অহা ভাল হ'ব নেকি বাৰু মাজনী ঘৰৰ পৰা কিয় নহয় মানে আমি কথাবোৰ ফোনতহে পাতিছোঁ এবাৰ গৈ অহা হ'লে ভাল হয় নেকি নীৰৱকো কথাবোৰ ভালদৰে বুজাব পৰা গ'লহেঁতেন তোমাৰ যি ইচ্ছা তাকেই কৰা এইবোৰৰ ঘৰলৈ মোক লগ নধৰিবা মোৰ একেবাৰে ইচ্ছা নাই মোৰতো এনেই যাবলৈ মন নাই মই মাজনীৰ কথা ভাবিহে কৈছোঁ মাইনীকে লগত লৈ যোৱা তাই নাযায় মই তাইক ভালকৈ জানো হেৰি মাজনীয়ে কি ক'লে এই বিয়ৈ বিয়নীৰ কথা ভাবিহে মোৰ খং উঠে তেওঁলোক কিয় ইমান একপক্ষীয় মই বুজি নাপাওঁ নীৰৱতো তেওঁলোকৰ সন্তান ৰাজৰ ইমানবোৰ কথা গম পায়ো তেওঁলোকে কেৱল ৰাজৰ পক্ষতহে থিয় হয় তেওঁলোকৰ মতে ৰাজ ভাল যদি কিবা ভুল কৰিছে এই নীৰৱেহে কৰিছে এই যে মাজনীক বিয়া কৰাইছে সেয়াও নীৰৱৰে ভুল ইফালে যে ৰাজে এটাৰ পাছত এটাকৈ বেয়া কামবোৰ কৰি গৈছে তেতিয়া কিন্তু ৰাজ শুদ্ধ তাৰ একো ভুল নাই মাজনী এইবোৰ কথা কৈ দুখ কৰিছে মাক বাপেক সদায় নিৰপেক্ষ হ'ব লাগে মাক বাপেকৰ কাৰণেই ল'ৰা ছোৱালী বেয়া হয় অদিতিৰ ঘৰ শিলঘাটত আছিল নেকি নহয়তো সোণাপুৰতহে কিয় সুধিলি সোণাপুৰত তই অদিতিক আগতে পাইছোঁ জানো নাই নাই মায়ে কোৱাৰ নিচিনা পালোঁ শিলঘাটত নহয়তো আইশ্বৰ নীৰৱক কিছুদিনৰ বাবে ঘৰৰ পৰা বাহিৰলৈ পঠাই দিব লাগিব মই আইচিজনৰ লগত কথা পাতিছোঁ তেওঁলোকে থানাত কেছ দিছে যেতিয়া পুলিচে যিকোনো মুহূৰ্তত নীৰৱক এৰেষ্ট কৰিব পাৰে
মই এতিয়া অদিতিক ফোন কৰি সুধিম কি কাৰণত তাই আমাৰ এই ঘৰখনক এনেকুৱা অভিযোগ দিলে আমিতো কাৰো সম্পত্তিৰ আশাত জীয়াই থকা নাই মাত্ৰ কেইটামান টকাৰ লোভত এইবোৰ কৰিছে কাইলৈ যদি কোৰ্টত কেছটো উঠে তেতিয়া আমাৰ সন্মানৰ খাতিৰত সিহঁতৰ মুখ বন্ধ কৰিবলৈ যাতে আমি সিহঁতক টকা দিওঁ ৰবা দেউতা মই এতিয়া অদিতিলৈ ফোন হ'ব দৰকাৰ নাই আপুনি কালিৰে পৰা হোৱাই নাই এতিয়াও এইবোৰ কথাকে ভাবি আছে কথাবোৰ শুনি মই শান্তিত থাকিব পৰা নাই অদিতি মোৰ এনেকুৱা মন গৈছে যেন মই ধৈৰ্য ধৰক এতিয়া সকলো কাম ধৈৰ্যৰে কৰিব লাগিব এইখন ঘৰলৈ মই দুটা উদ্দেশ্য লৈয়ে উভতি আহিছোঁ এক আপোনাক সকলো সঁচা কথা ক'বলৈ আৰু দ্বিতীয়তে ন্যায় বিচাৰি তুমি চিন্তা নকৰিবা অদিতি এইবাৰ মই দাদাৰ কথাত ভুল নাযাওঁ এতিয়া আপুনি সোনকালে দিগন্ত দাৰ ওচৰৰ পৰা আহক আৰু মনত ৰাখিব আপুনি সকলো কথাবোৰ গম পায় বুলি যাতে কোনেও নাজানে ঠিকেই কৈছা এই ঘৰখনে মোৰ আৰু তোমাৰ লগত যি ৰাজনীতি কৰিলে তাৰ প্ৰত্যুত্তৰ মই দিম দাদাই মোক যেনেকৈ বুজাইছে মই তাক তাৰ ভাষাৰে উত্তৰ দিম চাওক এইখন যুদ্ধ আমি শক্তিৰে নহয় বুদ্ধিৰে জিকিব লাগিব এটা ভুলেই কিন্তু আমাক ডাঙৰ বিপদত পেলাব পাৰে গতিকে সাৱধান তুমি কোৱা কথাবোৰ মই মনত ৰাখিছোঁ হ'ব এতিয়াৰে পৰা মই সকলোৰে লগত সহজ হৈয়ে থাকিম এতিয়া মই আহোঁ হেৰা অঁ এই বজাৰ কৰা মোনাখন দিয়া আহোঁতে এই বজাৰ কেইটামান কৰি লৈ আহিম অঁ আৰে কি হ'লনো নাই নাই একো নাই হোৱা নাই এনেকুৱা কৰিছে যে দিয়াচোন একো নাই হোৱা তুমি কি ভাবিছা নীৰৱক সকলোখিনি কথা কৈ দিলেই মোৰ পলিটিকেল কেৰিয়াৰ শেষ ভালে ভালে কৈছো মোৰ ৰাস্তাৰ পৰা আঁতৰি থাকা নহ'লে কিন্তু মই সকলো শেষ কৰি পেলাম মোৰ শেষ হ'বলৈ আছে কি শেষটো এবাৰ মই কৰিম আপোনাৰ উভতি আহিছোঁৱে সেইকাৰণে চকুৰ আগত আপোনাৰ ধ্বংসবোৰ চাম আজি আৰম্ভ হৈছেই দাদা মই যেনেকৈ সকলো হেৰুৱাইছোঁ আপুনিও সকলো হেৰুৱাব লাগিব চাওচোন কোনে মোক মোৰ লক্ষ্যত বাধা দিয়ে এটা এটা হিচাপ ল'ব নোৱাৰিলে মোৰ নামো অদিতি বৰুৱা নহয় কি হ'ল আপোনাৰ মুখৰ মাত নাইকিয়া হৈ গ'ল যে অ' আচ্ছা ইলেকশ্যনৰ কাৰণে বচাই ৰাখিছে চিঞৰিব লাগিব নহয় আজি মই আপোনাক মোৰ শৈশৱত শিলঘাটত কটোৱা কিছুমান কথা কওঁ অদিতি কি হ'ল মা আপুনি এনেকৈ খং কৰিছে যে মই মোৰ শৈশৱৰ কথা ক'ম বুলিহে কৈছোঁ মোৰ জীৱনৰ লগতো আৰু কাৰো জীৱন জড়িত নহয় আপুনি আহক আহক ভালে আছে হয় ভালে আছোঁ বহকচোন আপোনাৰ ভালনে ভাল ভাল পিছে বৰুৱা ক'ত তেখেত দোকানতে আছে আপুনি হঠাৎ আহিলে যে সকলো ঠিকেই আছেনে বাৰু আছে আছে সকলো ঠিকেই আছে আজি মন গ'ল বোলো পাক এটাকে মাৰি আহোঁ সেই বিয়াতেই অহা তাৰপিছততো অহা হোৱাই নাই হয় এওঁ কৈ আছিল সেইকাৰণে আজি গুচিয়ে আহিলোঁ ভালেই কৰিলে দিয়ক পিছে অকলে যে এওঁক কৈছিলোঁ পিছে এওঁৰ বেলেগ লেঠা এটা ওলাল মাজনীকো আজি ৰাতিপুৱা ফোন কৰিছিলোঁ তাইও একো এটা নক'লে আপুনি আহিব বুলি
মই আহিম বুলি অদিতিয়ে নাজানে মানে অদিতিক কোৱা নাই কথা কেইটামান আছিল ভাবিলোঁ অকলে গৈ পাতিলেই ভাল হ'ব সেইকাৰণে অকলেই গুচি আহিলোঁ বাৰু আপুনি বহকচোন মই এখেতক ফোন এটা কৰি মাতি দিওঁ ঠিক আছে এই অফিচৰ কৰ্মচাৰীজনে সকলোবোৰ কথা কৈ দিয়াৰ বাবে খেলি মেলি লাগি গ'ল তাৰমানে নীৰৱে কথাবোৰ গম পাইছে এইবোৰ কথালৈ মই ভাবি থকা নাই এইবোৰ কথা জানক কিন্তু আচল কথাবোৰ অদিতিৰ মুখৰ পৰা নীৰৱে গম নাপালেই হ'ল তেনেহ'লে দেখোন তাৰ আগতে আমি কিবা এটা কৰিব লাগিব কি কৰিবি অদিতি জীয়াই থকালৈকে মোৰ সমস্যা বাঢ়ি গৈয়ে থাকিব 15 বছৰ আগতে মই যিটো কাম কৰিব লাগিছিল সেইটো এতিয়া কৰিব লাগিব ৰাজ কোৱা হেৰি আপুনি ক'ত আছেনো এতিয়া দোকানতে আছেনে দোকানত মই নাই এই মনটোক বহাই থৈ হোলচেলত পইচা কেইটামান দিবলৈ আছিল তালৈ ওলাইছো এপাক আহিব পাৰিবনে ঘৰলৈ ঘৰলৈ কিয় বিয়ৈ আহিছে দেখোন বিয়ৈ আহিছে কিয় জানো আপুনি আহকচোন মই গৈ আছো ৰ'বা মই তেনেহ'লে দোকানখন বন্ধ কৰি থওঁ আহক কওকচোন মা আপোনালোকে মোৰ পৰা এনেকুৱা কি ডাঙৰ কথা লুকুৱাইছে নাই ময়ূৰী এওঁক ক'লেও অদিতিৰ কথা খঙত গৰজি উঠে তুমিনো কি কথাবোৰ ভাবি থাকা হে তাইৰ কথা শুনিলে মোৰ খং উঠে তেনেকৈ নক'ব মা অদিতি বেয়া নহয় আপোনালোকে তাইক মিছা বদনাম দিছে হ'ব দিয়ক বৌ মা দেউতা দাদাই মোৰ যিমানেই বদনাম কৰে মই সিমানেই আশীৰ্বাদ পাম মোৰ গাত যে কোনো ভুল নাই তাৰ প্ৰমাণ মই এতিয়া সকলোকে দিম বাৰু বৌ আজি মই আপোনাক মোৰ শৈশৱত শিলঘাটত কটোৱা কিছুমান কথা কওঁ অদিতি কি হ'ল মা আপুনি এনেকৈ খং কৰিছে যে মই মোৰ শৈশৱৰ কথা ক'ম বুলিহে কৈছোঁ মোৰ জীৱনৰ লগতো আৰু কাৰো জীৱন জড়িত নহয় মই কিয় তেনেকৈ কৈছোঁ সেইটো তুমিও জানা মানে মই এতিয়া ইয়াতে একোৱেই ক'ব নোৱাৰিম কিয় নোৱাৰিবা কোৱা তুমি মই শুনিম তোমাৰ কথা নালাগে বৌ মাৰ কথা নামানিলে আকৌ বেয়া পায় নেকি আহক এই আপোনালৈ ৰৈ ৰৈ চাহ খাই শেষেই কৰিলোঁ কোনো কথা নাই মই মানে এই দোকানখন বন্ধ কৰি ইহঁতে অকণমান পলম হ'ল আগতে কৰ্মচাৰী এটা ৰাখিছিলোঁ সিও গ'লগৈ গতিকে অকণমান অসুবিধাই হৈছে নাই মইতো ঘৰৰে মানুহ বেয়া নাপাওঁ আপোনালোক অলপ বহকচোন মই আপোনাৰ কাৰণে চাহ কৰি আনো আমাৰে সদায় কৈ থাকে এপাক আপোনালোকৰ ঘৰলৈ আহিব লাগে মই বোলো নাই আজি এপাক আপোনালোকৰ খবৰ লৈ আহোঁগৈ সময় থাকোঁতেই নাহিলে পিছত আকৌ নোৱাৰিম ৰাজৰো ইলেকশ্যন পাইছেহি নহয় কিন্তু তেখেত এওঁ সদায় কৈ থাকে আপোনালোকৰ ইয়ালৈ আহিব লাগে বুলি অথচ আজি অহাৰ সময়ত তেওঁৰ আকৌ লেঠা এটা ওলাল মই বোলো নাই ভাবিলোঁ যেতিয়া গৈয়ে আহোঁ ভালেই কৰিলে পিছে ছোৱালীজনী ক'ত তাই অকণমান বাহিৰলৈ ওলাই গৈছে হয় নেকি তাইও থকা হ'লে ভাল আছিল সেই বিয়াতেই যি মাইনীক লগ পোৱা আৰু হয় অদিতি কলৈ যোৱা মা মই অলপ ওলাই যাওঁ কাম এটা আছে কি কাম সেইটো মই আপোনাক ক'ব নোৱাৰিম নীৰৱে জানে হয় 2 ঘণ্টামান লাগিব কিন্তু চাওক মা এটা কথা আপুনিও জানে আৰু ময়ো জানো সন্মানৰ স্বাৰ্থত এইখন ঘৰলৈ মোক উভতাই অনা হৈছে গতিকে আপোনালোকৰ সকলো কথা মই মানি চলিব নোৱাৰিম হ'ব তুমি যোৱা গধূলিৰ আগে আগে কিন্তু ঘৰলৈ উভতি আহিবা তাই যাতে কোনো কাৰণতে ৰাজৰ নামটো নীৰৱৰ আগত উচ্চাৰণ নকৰে নহ'লে ডাঙৰ বিপদ নাই তাই নীৰৱৰ আগত এইবোৰ কথা একো নকয় বৰুৱা মই যদিও আপোনালোকৰ ঘৰলৈ এনেই আহিছিলোঁ তাৰ মাজতে দুটামান বিশেষ কথা পাতিবলগীয়া আছিল ৰাজে আপোনালোকৰ ঘৰখনৰ লগত বৰ ডাঙৰ অন্যায় এটা কৰিলে তাৰ বাবে মই
সঁচাকৈ দুখিত আজিৰ পৰা 15 বছৰৰ আগতে ঘটা সেই ঘটনাটোৰ ছোৱালীজনী যে অদিতি আমি জনা নাছিলোঁ তাৰ বাবেই আপোনালোকৰ লগত বেয়া ব্যৱহাৰ কৰিছিলোঁ এতিয়া আচল কথাটো গম পালোঁ আৰু সেইবাবে অদিতিক আকৌ আমাৰ ঘৰলৈ ঘূৰাই লৈ গৈছোঁ এতিয়া পুৰণি কথাবোৰে এৰক আমাক সুপথলৈ আনিবলৈকে চাগে ভগৱানে অদিতিক আমাৰ ঘৰৰ বোৱাৰী হিচাপে পঠিয়াইছে এতিয়া আমি ভুল শুদ্ধ বিচাৰ কৰি নাথাকি সকলোবোৰ শান্তিত থাকিব লাগে আমিতো সেইটোকেই বিচাৰোঁ মোৰ ল'ৰাই এটা ডাঙৰ ভুল কৰিলে তাৰ শাস্তি হিচাপে মই তেতিয়াই এটা মোটা অংকৰ টকা আপোনালোকক দিছোঁ যাৰ বাবে আপোনালোকে আপোনালোকৰ সংসাৰখন চলোৱাৰ উপৰিও ছোৱালী দুজনীকো শিক্ষিত কৰিব পাৰিছে এতিয়া আপোনালোকে আপোনালোকৰ ছোৱালীজনীক বুজাওক তাই যাতে কোনো কাৰণতে ৰাজৰ নামটো নীৰৱৰ আগত উচ্চাৰণ নকৰে নহ'লে ডাঙৰ বিপদ হ'ব নাই নাই তাই নীৰৱৰ আগত এইবোৰ কথা একো নকয় আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে আপোনালোক সৎ মানুহ কোৱা হ'লে আগতেই ক'লেহেঁতেন কিন্তু অদিতিৰ প্ৰতি মোৰ ভয় হয় যদি কেনেবাকে আৱেগৰ বশক্তি হৈ তাই নীৰৱৰ আগত এইবোৰ কথা কৈ দিয়ে নাই নাই নকয় তাৰ দায়িত্ব আমি লৈছোঁ নীৰৱেও আজিকালি এইবোৰ কথাত বৰকৈ লাগি আছে কথাবোৰ আকৌ ওলাই বুলিহে ভয় লাগে চাওক অশান্তি যদি হয় কেৱল আমাৰেই নহ'ব দুইখন ঘৰৰে হ'ব গতিকে আপোনালোকেও নীৰৱক বুজাব কিছুমান কথা আমি বুজাব নোৱাৰোঁ হ'ব দিয়ক আমি বুজাম লাহে লাহে বৈ উলাহৰে নৈ জীৱন এটি